ডিচেম্বৰৰ 1 তাৰিখটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰা হয়। তাৰ গুৰুত্বপূৰ্ণ দিশটো এইটোৱেই হৈছে যে এইটো বিশেষ দিনত আমি HIV বিৰুদ্ধে যিখন যুঁজ চলাই আহিছোঁ নিজকে আকৌ সমৰ্পণ কৰা আৰু নিজৰ দায়বদ্ধতা স্বীকাৰ কৰাৰ বাবে এই দিনটো পালন কৰা হয়। HIV সংক্ৰমিত আৰু HIV আক্ৰান্ত ব্যক্তিসকলক যাতে আমি আমাৰ মাজৰে বুলি ধৰি ল'ব পাৰোঁ, তেওঁলোকৰ ভাল জীৱন এটা জীয়াত বা জি থকাত আমি যাতে একেলগে আগবাঢ়ি যাব পাৰোঁ, সেই বিষয়ে আমি নিজকে সমৰ্পণ কৰোঁ। এটা কথা হৈছে যে যদি এজন ব্যক্তিয়ে এজন HIV সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক কৰা নাই বা কোনো এজন HIV আক্ৰান্ত ব্যক্তিৰ সৈতে চিৰিঞ্জ বেজী যদি আদান প্ৰদান কৰা নাই বা কেতিয়াও পৰীক্ষা নকৰা তেজ গ্ৰহণ কৰা নাই, সেই ব্যক্তিৰ HIV হোৱাৰ সম্ভাৱনা একেবাৰে কম। মই ঠিক নাই বুলি ক'বলৈ খোজা নাই, কিন্তু সেইটো সম্ভাৱনা একেবাৰে কম বুলি কৈছোঁ। আৰু এটা কথা জানি থোৱা ভাল যে কেতিয়াবা অভিভাৱকৰ ফালৰ পৰা সন্তানলৈ HIVটো সংক্ৰমিত হ'ব পাৰে। যদি অভিভাৱক HIV পজিটিভ হয়, গৰ্ভাৱস্থাত হ'ব পাৰে এই সংক্ৰমণ, আৰু মাতৃ দুগ্ধপানৰ সময়তো এই সংক্ৰমণ হ'ব পাৰে। আৰু এই যিটো অভিভাৱকৰ পৰা পিতৃ-মাতৃৰ পৰা সন্তানলৈ হয়, সংক্ৰমিত হয়, প্ৰসাৰিত হয়, এইটো ক্ষেত্ৰত আচলতে প্ৰথমতে চিকিৎসা কৰিব লাগে অভিভাৱকক। তাৰ পিছতহে সন্তানৰ চিকিৎসাৰ কথা আহে। আৰু কোনোবা যদি HIV আক্ৰান্ত হৈছে, তেওঁলোকে তৎক্ষণাত ওচৰত থকা এণ্টি ৰেট্ৰভাইৰেল ট্ৰিটমেণ্ট চেণ্টাৰ ARTC বুলি কয়, যিবোৰ আমাৰ ৰাজ্যৰ বহুবোৰ মেডিকেল কলেজত আছে। চৰকাৰে তাত বিনামূলীয়া চিকিৎসা দিয়ে। খৰচ হয়, কিন্তু সেইখিনি খৰচ চৰকাৰে বহন কৰে, যাতে তেওঁলোকে ARTCৰ পৰা চিকিৎসা তাৎক্ষণিকভাৱে গ্ৰহণ কৰে। সেইটো বিষয়ে তেওঁলোক অকণমান সতৰ্ক হ'ব লাগে। এটা কথা খালি মনত ৰাখিব লাগে, HIV সংক্ৰমণ হোৱা ব্যক্তিৰ চিকিৎসা জীৱনজোৰা হয়। এবাৰ আৰম্ভ কৰিলে বা যেতিয়া আৰম্ভ নকৰক কেলে, জীৱনৰ শেষ মুহূৰ্তলৈকে এই ART এই ঔষধখিনি খাই থাকিব লাগে। তেতিয়া মানুহজনৰ এটা আমাৰ গতানুগতিক জীৱন জি থাকিব পাৰে। যদি কোনোবাই চৰকাৰী চিকিৎসালয়ত এই বিনামূলীয়া চিকিৎসা সেৱাৰ লাভ ল'ব নোখোজে, এনেকুৱা বহুত ব্যক্তিগত চিকিৎসালয় আছে, ব্যক্তিগত চিকিৎসক আছে, তেখেতলোকৰ পৰা চিকিৎসা তেওঁলোকে গ্ৰহণ কৰিব পাৰে। কেৱল তাত খৰচটো তেওঁলোকে বহন কৰিব লাগিব। মই এইটো কথাত গুৰুত্ব দিব খুজিছোঁ যে যদি আমি অতি সোনকালে নিজৰ HIV স্থিতিটো যদি গম পাওঁ আৰু যদি তাৎক্ষণিকভাৱে যদি আমি চিকিৎসকৰ সহায় লওঁ, ঔষধ পাতি নিয়মীয়াকৈ জীৱনজোৰা সময় আমি খাই থাকোঁ, আমি এটা স্বাভাৱিক জীৱন জি থাকিবলৈ পাৰিম।
সেইটো কৰা অতি দৰকাৰ। নহ'লে HIV-টোৱে আমি যদি HIV-ক যদি ঔষধেৰে যদি দমন কৰিব নোৱাৰোঁ, লাহে লাহে আমাৰ ৰোগ প্ৰতিষেধক ব্যৱস্থাটো একেবাৰে ধ্বংস হৈ আমাৰ এইডছৰ অৱস্থালৈ যাব, আৰু এইডছ হোৱা মানে গৈ পেলাই মৃত্যু অনিবাৰ্য। যিকোনো ব্যক্তিয়ে যদি নিজৰ HIV হোৱাৰ সম্ভাৱনা আছে বুলি ভাবে, তেওঁলোকে নিকটতম ICTC বুলি কয়, ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ, সেইবিলাকত বিনামূলীয়া HIV টেষ্টিং কৰা হয়, তালৈ যাব লাগে আৰু নিজৰ HIV স্থিতিটো গম পাই চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব লাগে। HIV পজিটিভ ব্যক্তিৰ বিষয়ে আমাৰ কিছুমান ভ্ৰান্ত ধাৰণা আছে কাৰণে কিছুমান বৈষম্যৰ ভাৱ, কিছুমান ডিছক্ৰিমিনেশ্যন কৰা হয়। সেইটো কৰাটো কোনো ধৰণৰ আচলতে আৱশ্যক নহয়। এজন ব্যক্তিৰ লগত আমি যেতিয়ালৈকে যৌন সম্পৰ্ক নকৰোঁ, তেজৰ আদান প্ৰদান নকৰোঁ, বেজী চিৰিঞ্জৰ আদান প্ৰদান নকৰোঁ, HIV সংক্ৰমিত হোৱা, HIV প্ৰসাৰিত হোৱা কোনো ধৰণৰ সম্ভাৱনাই নাথাকে। আমাৰ এই ভ্ৰান্ত ধাৰণাৰ কাৰণে আমি HIV পজিটিভ ব্যক্তিসকলক এটা ঘৃণাৰ চকুৰে, এটা বৈষম্যৰ চকুৰে চাওঁ, আৰু যেতিয়ালৈকে আমি এই বদ অভ্যাস বুলিয়ে কৈছোঁ, এই বদ অভ্যাসটো যেতিয়ালৈকে আমি নাতৰাওঁ, HIV পজিটিভবিলাক সদায় লুকাই থাকিব। আৰু যেতিয়ালৈকে তেওঁলোক ওলাই নাহে, নিজৰ HIV ষ্টেটাছটোৰ বিষয়ে তেওঁলোকে যেতিয়ালৈকে মানুহক নকয়, বা তেওঁলোকে যদি চিকিৎসা সোনকালে গ্ৰহণ নকৰে, তেওঁলোকে কিন্তু অজ্ঞাতে অজানিতে অন্যকো কিন্তু HIV বিয়পাব পাৰে। কথাটো হৈছে, আমি তৎক্ষণাৎ আমাৰ যদি সন্দেহ আছে, আমি বিনামূলীয়া HIV পৰীক্ষা কৰাৰ ব্যৱস্থা চৰকাৰে কৰি দিছে, বিনামূলীয়া চিকিৎসা সেৱাৰ ঔষধ পাতিৰ ব্যৱস্থা কৰি দিছে, সেইখিনি আমি গ্ৰহণ কৰিব পাৰোঁ আৰু এটা সুস্থ জীৱন আমি জি থাকিব পাৰোঁ। সমাজৰ প্ৰতি এটাই আহ্বান যে যদি HIV পজিটিভ ব্যক্তি এজনৰ লগত বা এজন HIV পজিটিভ ব্যক্তি বুলি আপোনালোকে গম পায়, কোনো ঘৃণা আৰু বৈষম্যৰ কোনো প্ৰয়োজনেই নাই। এজন গতানুগতিক নাগৰিকৰ নিচিনা তেওঁক জি থাকিবলৈ দিয়ক। আপোনালোকো জি থাকিবলৈ শিকক HIV পজিটিভ ব্যক্তিৰ লগত। তেতিয়াহে আমি ভৱিষ্যতে এই HIV সমস্যাটো মোকাবিলা কৰিব পাৰিম। নহ'লে এটা তোহজুইৰ নিচিনাকৈ এই HIV সমস্যাটো আৰু বহুকাল থাকি যাব। এতিয়া আমাৰ প্ৰায় 40 বছৰ হ'ল ভাৰতত HIV প্ৰথমতে ধৰা পৰা। সমস্যাটো কিন্তু আমি এতিয়াও শেষ কৰিবলৈ পৰা নাই। আৰু যেতিয়ালৈকে আমাৰ ঘৃণা আৰু বৈষম্যৰ ভাৱ থাকিব, তেতিয়ালৈকে কিন্তু আমি এই HIV সমস্যাটো আমি কিন্তু সমাধা কৰিব নোৱাৰোঁ।